আহি গ'ল টিম আহি গ'ল আৰু আমি অভিযান চলাব আপোনাৰ আৰু ক'ৰবাত কৰিব আৰু ক'ৰবাত চলাব ঘৰত অভিযান চলিব আৰু ক'ৰবাত চলিব নেকি মই নাজানিম নহয় খেতি হ'লে জানিব হয় নেকি কোন মোৰ দেউতাক হয় কি ক'ব গোটেই বিষয়টো সন্দৰ্ভত আপোনাৰ এইবিলাক মই তাৰমানে কথা হ'ল কি এনেকুৱা দুৰ্নীতি মই ছাপোৰ্ট নকৰোঁ গতিকে মই সম্পূৰ্ণভাৱে তাৰ বিৰোধী গতিকে মোৰ ক'বলগীয়া আৰু ইমানেই আপোনাৰ হাতত লকাৰৰ চাবিটো আছিলে গুৱাহাটীত লৈ গৈছিল মোৰ হাতত লকাৰৰ চাবি নাই আপুনি গুৱাহাটী কিয় গৈছিলে ট্ৰেইনত গৈছিলে কেতিয়া মানে বৰপেটাত অভিযান চলোৱা আগদিনা আপোনাক চিএম ভিজিলেন্সে মাতি পঠিয়াইছিলে মোক এই ল'ৰাটো ৰখিবৰ কাৰণে এই ল'ৰা এটা আছিলে মই নাতি এটা দাদা এই নাতিটো ৰখিবৰ কাৰণে দাদা আপুনি আপোনাৰতো নিজৰ ঘৰ হয় আপুনি ভাড়া ঘৰত থাকে ভাড়া ঘৰত থকা মানে মই দুজন মানুহ মৃত্যু হৈছে হয় এজনে মোৰ মিছেছে ছুইচাইড কৰিছে আৰু মোৰ ল'ৰাটো সেইদিনা আজি 3 মাহ হৈছে ঢুকাইছে ড্ৰাগছ এডিক্টেড আছিল থানাই জানে বহুবাৰ মোক অত্যাচাৰ কৰিছে বহুতখিনি কিবা কিবি এইবিলাক আগতো মই এনেধৰণৰ মানে ল'ৰাটোৰ এডিকশ্যনৰ ক্ষেত্ৰত মই বহুত ফেচ কৰিছোঁ গতিকে সেইকাৰণে মই ই যেতিয়া আছিলে যেতিয়া থাকোঁতে মোক অত্যাচাৰ কৰে ভাত বনালে মোৰ চৰুটো লুটিয়াই দিয়ে সেইকাৰণে ছোৱালীৰ লগত তেনেকুৱা সম্পৰ্ক নাই তেওঁ কিয় ইমান দুৰ্নীতি নিয়োজিত হ'ল আপুনি এজন প্ৰবক্তা হয় আপোনাৰ সন্তান কিয় ইমান দুৰ্নীতি নিয়োজিত হ'ল সেইটো মই তেওঁলোকৰ গোটেই বস্তুখিনিৰ ভিতৰত মই সময় নাই লাগে মই দুৰ্নীতিৰ বিষয়ে মই তেওঁক কোৱাও নাই শিকোৱাও নাই পঢ়িবলৈ যদি ভাল মানুহ হ'ব দিছোঁ কিয় কৰিছে মই এইটো সমৰ্থন নকৰে মই কেতিয়াও নকৰোঁ সৰু কালত পঢ়া শুনা ভাল আছিলে কথা বতৰা যি শাস্তি হয় হ'ব যি শাস্তি হয় হ'ব সেইটো আপোনালোকে মানে তেওঁক যিয়ে যোনে শাস্তি নিদিয়ক শাস্তি মুঠতে মই কামনা কৰোঁ আপোনালোকে আজি ক'ত চলাব অভিযান ক'ত চলাব আৰু ক'ত চলোৱা হ'ব কিবা পাইছে নেকি কিবা পাইছে নেকি আপুনি জানে নেকি কিবা পাইছে নেকি ছাৰ কি পাইছে ছাৰ পাইছে কিবা পাইছে নেকি কি পালে যোৰহাটৰ প্ৰথমখন NABH স্বীকৃতিপ্ৰাপ্ত চিকিৎসালয় AJ নাৰ্ছিং হোমত নৱসংযোজন কেটলেব ৯৬খন বিচনাযুক্ত নিউৰলজি নেফ্ৰলজি ইউৰলজি মেডিচিন OBSN গাইনকলজি অৰ্থপেডিক্স পেডিয়াট্ৰিক্স কাৰ্ডিঅলজি প্ৰতিটো বিভাগৰে নিয়মীয়া OPDৰ লগতে ডায়ালিচিছৰ সুবিধাযুক্ত চিকিৎসালয়খনত সংযোজন কৰা হৈছে হৃদৰোগীসকলৰ বাবে অত্যাধুনিক কেটলেব য'ত মুখ্য চিকিৎসক হিচাপে আছে অভিজ্ঞ কাৰ্ডিঅলজিষ্ট ডক্টৰ গৌতম দাস আৰু তেখেতৰ সহযোগীসকল ইতিমধ্যে যোৰহাটস্থিত চিকিৎসালয়খনত প্ৰথমবাৰৰ বাবে সম্পন্ন হৈছে এনজিঅগ্ৰাফি আৰু এনজিঅপ্লাষ্টি ইয়াৰ লগতে 12খন বিচনাযুক্ত ICU নিঅ'নেটাল ICU তথা মাল্টি স্পেচিয়েলিটি হস্পিটেল হিচাপে 3টাকৈ মডুলাৰ OTৰ উপৰিও 24 ঘণ্টাই ৰাইজৰ বাবে উপলব্ধ এক্স-ৰে আল্ট্ৰাছাউণ্ড আৰু CT স্কেনৰ লগতে অত্যাধুনিক চিকিৎসা সেৱা আপোনাৰ সপোনৰ ঘৰখন কেনে হ'ব আপোনাৰ সন্তান আৰু আপোনজনৰ সৈতে কেনেদৰে কটাব আপোনাৰ আজৰি সময় এই সকলোবোৰ সমস্যাৰ সমাধান লৈ শুভম গ্ৰুপে আপোনাৰ বাবে লৈ আনিছে আপোনাৰ সপোনৰ ঘৰখন 362টা ফ্লেটযুক্ত শুভম গাৰ্ডেনৰ সফল নিৰ্মাণৰ পাছতে 20 বছৰৰ ভৰসা 16টা প্ৰজেক্ট 28 লাখ বৰ্গফুটৰ সম্পূৰ্ণ নিৰ্মাণ আৰু 15 লাখ বৰ্গফুটৰ চলিত প্ৰকল্প নিৰ্মাণৰ অভিজ্ঞতাৰে যোৰহাটত শুভম গ্ৰুপে নিৰ্মাণ কৰিছে দ্বিতীয়টো প্ৰজেক্ট শুভম পাৰ্ক অত্যাধুনিক সা সুবিধাৰে নিৰ্মিত শুভম পাৰ্কত আপোনাৰ আৰু আপোনাৰ সন্তানৰ বাবে থাকিব ক্লাব বেডমিণ্টন কোৰ্ট কমিউনিটি হল কিডছ প্লে এৰিয়া স্প্লেছ পুল আৰু জিম ক্লাব প্ৰতিটো ব্লকত থাকিব
2.5 BHK, 3 BHK, 3.5 BHK ফ্লেট লগতে থাকিব আপোনাৰ আৰু আপোনাৰ আপোনজনৰ প্ৰাপ্তিৰ খাহী আজিয়ে বুক কৰক আপোনাৰ সপোনৰ ঘৰখন যোগাযোগ কৰক 6003301010 নম্বৰত আমাৰ ঠিকনা সোণাৰীগাঁও তৰাজান যোৰহাট 785001 6000ৰো অধিক বাসিন্দাৰ ভৰসা শুভম গ্ৰুপ